বিশ্বনাথ ঘাটত পানীত ডুব গৈছিলে আৰু মৃতদেহ উদ্ধাৰ হৈছে চিল ঘাটত। চাব পাৰি আছে ওপৰতে ল'ৰাজনৰ মৃতদেহ। এক মৰ্মান্তিক খবৰ আৰু ইতিমধ্যে নিউজৰ শিৰোনাম দখল কৰি ৰাখিছে আজি 5 দিনৰ পৰা। 5 দিন আগত আমাৰ বিশ্বনাথ ঘাটত এজন ল'ৰা গাত ধুব গৈ সেই নদীত তেওঁ ডুব গৈছিলে আৰু 5 দিন একেবাৰে কণ্টিনিউ NDRF SDRFে মিলি অভিযান চলায়, কিন্তু সেই ল'ৰাজনৰ কোনো ধৰণৰ সন্ধান ওলাব পৰা নাই আৰু পৰিয়ালৰ লোকে একেবাৰে নিৰাশ হৈ গৈছিলে যে ল'ৰাজনৰ মৃতদেহটো হয়তো তেওঁলোকে নাপাব, সেইবুলি তেওঁলোকে একেবাৰে নিৰাশ হৈ গৈছিলে। কিন্তু আল্লাহৰ ৰহমতত সেই ল'ৰাজনৰ সম্ভেদ পোৱা গৈছে আৰু ল'ৰাজন চিলঘাট নদীৰ কাষতে ওলাইছে। তাৰ পৰা ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লোকে যেতিয়া সেই ল'ৰাজনক পায় এওঁলোকক জনায় আৰু ইতিমধ্যে পৰিয়ালৰ সৈতে পুলিচ প্ৰশাসন গৈ তাত উপস্থিত হৈছে আৰু তাৰ পৰা হয়তো বিহালীলৈ লৈ আনিব, অনাৰ পিছত পষ্টমৰ্টম কৰাৰ জানাজাটো সম্পূৰ্ণ কৰিব। কথাটো হ'ল যি হওক পৰিয়ালৰ লোকক আল্লাহ তালাই ধৈৰ্য শক্তি দিয়ক। তাৰপিছত ল'ৰাজন খুবেই ভাল আছিলে আৰু ল'ৰাজনক চিনি নোপোৱা নাই, কিয়নো তেওঁ যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলে মাই পুতেক একেলগতে, সেই সময়ত গোটেই অসমত তেওঁলোকৰ নিউজ বাজিছিলে আৰু তেওঁলোকক চবে চিনি পায় আৰু ল'ৰাজন খুব ভাল আছিলে। নিজৰ আত্মীয়ৰ পৰা খবৰ লোৱাত খুব ল'ৰাজন ভাল আছিলে, তাৰ কাৰণে বহুত দুখ লাগিছে খবৰটো শুনাৰ লগে লগে। তো আজি সেইজন ল'ৰাৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু আপোনালোকে চাব পাৰি আছে এই ব্লাৰ কৰি মই ওপৰতে সেই ল'ৰাজনৰ মৃতদেহৰ ফটোখন দি ৰাখিছোঁ, আপোনালোকে চাব পাৰিয়ে আছে। তো আপোনালোকে সকলোৱে দোৱা কৰিব ল'ৰাজনৰ কাৰণে, আল্লাহ তালাই যাতে তেওঁক জান্নাত নচিব কৰে তাৰ কাৰণে সকলোৱে দোৱা কৰিব আৰু নিজৰ ল'ৰা ছোৱালীক সকলোৱে সাৱধানে ৰাখিব আৰু সতৰ্ক কৰি ৰাখিব।